ইয়াৰ ওপৰত মাৰাই আছে মই বাৰু পঢ়িব পাৰছোঁ এইটো আপোনালোকে পঢ়িব নৰিবও পাৰে মানে আধা থকা যাই আছে ৰুদ্ৰ যজ্ঞ মণ্ডপ ইফালে আমাৰ গৰুৱাতে সোমাই আছে এইটো দুৰ্গা মণ্ডপ দুৰ্গা পূজা হয়তো ইয়াতে ডাঙৰকৈ দুৰ্গা পূজা হয় তাতে একদম মানে স্থায়ীটো মণ্ডপ হয় দুৰ্গা পূজাৰ ইয়াৰ ভিতৰত মানে মূৰ্তি চূৰ্তি আছে আৰু পূজা টাইমত মেৰামতি কৰে এইফালে চাকি দিয়া নহয় চাকি বাহিৰত জ্বলাই ইয়াতে মানে সেৱাটো ল'ব আহিব লাগে মই তলৰ ফালে নামি নাযাব এবাৰ যিহেতু গৈ আহিলোঁ ফুটা চুটা লৈ আহিলোঁ আৰু এইফালেও সেৱা কৰিব লাগে হনুমান মন্দিৰ মাহী মানে এতিয়াহে আহিছে আমাৰ মানে হৈ গ'ল চাকি তাকি দিয়া অঁ হয় নেকি ঠিকে আছে দিয়া সৰলাক সোধো ৰ'বা সৰলা তোমাৰ মন্দিৰত আহিবলৈ কেনে লাগিল কোৱাচোন ভাল লাগিছে আমি যে ৰাসলীলা এটা চাব নোৱাৰোঁ এতিয়া ৰাসলীলা চাওঁ এতিয়া তোমাৰ আহিবলৈ কেনে লাগিছে বিনা বহুত ভাল লাগিছে এতিয়া আৰু হাই হেল্ল' নমস্কাৰ একবাৰ মোৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নেকি এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আজি মানে মন্দিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে মোৰ গামচা চামচা খোলাই নাই কাৰণ ধুইকি আহিছোঁ আৰু আজি আমাৰ মানে মন্দিৰৰ পাল্লা শেষ মানে আজি হৈছে দুমাহী বহাগ আৰু জেঠৰ ন জেঠৰ এইটো আমাৰ পুৰোহিত আছিলে আমাৰ ঘৰৰ পুৰোহিত আমাৰ মন্দিৰৰ পুৰোহিত এনেকৈ হাই এনেকৈ কথা নাই হাই এনেকৈ আৰু এইটো আমাৰ বৰমা আমাৰ ডাঙৰ বৰমা নাই এইটো আমাৰ সৰু বৰমা আৰু আমাৰ মা দুটা আছে এটা নাই তাৰমানে এইটো আমাৰ পপুলি কিবা ফেচ লাগিছে কেজি মা কেচিয়া হা বোলে আমি ঘৰত যাওঁ যাবানে থাকবা তুমি ইয়াতে থাকা আমি যাওঁ বোলা গাইছ এতিয়া যাই ল এতিয়া যাওঁ আৰু ভিডিঅ'টো মানে মন্দিৰৰ পৰা আৰম্ভ গোটাইকেইটাই চুইচ বন্ধ কৰি থৈ দিম এতিয়া যাই ল ভিডিঅ'টো কণ্টিনিউ কৰি গৈ শিকিম কিন্তু ক'ত কেনেকৈ কি কৰোঁতো চাই থাকিব ভিডিঅ'টো গাইছ পাল্লাটোহে শেষ কিন্তু ভগৱানকতো বাদ দিব নোৱাৰি যেতিয়াই মন তেতিয়া আহি থাকিব লাগিব বাৰু তুমি আৰু কিয় গৈছা ঘনাঘণ্টা ডেকা পূৰ্ণিমা ডেকাৰ সোঁৱৰণত এইটো মানে আমাৰ ডাঙৰ বৰমা এই পূৰ্ণিমা ডেকাৰ সোঁৱৰণত মুখ্য দুৱাৰখন ঘনাঘণ্টা দেউতাই আমাৰ ডাঙৰ বৰদেউতা এইটো বৰমা পূৰ্ণিমা ডেকা গাইছ আমাৰ আপিটো অকণমান ফেচ ধৰি আছে তাইক চকলেট নেদাওঁ বুলি কওঁতে তুমি উৎপাত কৰি থাকা আৰু তো গাইছ আজি আকৌ গাইছ ওলাই আহি গ'লোঁ এতিয়া যাওঁ আকৌ কৰ্মস্থলীলৈ তাতে আকৌ আজি মামা আৰু মামীৰ এনিভাৰ্চাৰী হেপী এনিভাৰ্চাৰী টু বথ অফ ইউ মামা এণ্ড মামী তাৰপিছত দুপৰীয়া থাকে দেৱালয় যাম মই ভাবিছোঁ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু মামীক এনেকৈ উইচ কৰি দিওঁ আৰু চাই থাকিব দেৱালয়ত মই যোৱাও নাই এনেকৈ ভিডিঅ' বনোৱাও হোৱা নাই দেৱালয়ত যোৱাৰ পিছত ভিডিঅ' যিহেতু বনামেই আৰু দেৱালয় মানে ইংলিছৰ দেৱালয় আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো যাই লওঁ কৰ্মস্থলীত তো গাইছ আহি পাই গ'লোঁ মই পিংলিছৰ দেৱালয় একফালৰ পৰা দেৱালয়খন দেখাবলৈ গোটেইখিনি চেষ্টা কৰিম আমাৰ মানুহখিনি আগৰ ফালে আছে আৰু আহিয়ে ফুট চুট লৈ ল'লোঁ ধুনীয়াকৈ ফুট চুট লৈ পেলাই আমাৰ আছে বকুল সি এটা মেকুৰী এইটো মেকুৰী দেখিছেনে এইটো মেকুৰীটি চাইডত পোৱা নাই মেকুৰীটি লাগে বোলে এই ফটো তোলো আহা তো গাইছ একফালৰ পৰা দেখাব চেষ্টা কৰোঁ এইফালে আছে ৰুদ্ৰ যজ্ঞ মণ্ডপ একদম হেৰি পৰি আছে পাত চাত পৰি আছে যেতিয়া ৰুদ্ৰ যজ্ঞ হয় তেতিয়াহে চাগে সেইবিলাক ইয়াতে যজ্ঞ যেতিয়া পাতে এইবিলাক হেৰি কৰা আৰু যজ্ঞ কৰা ঠাই গণেশ মহাদেৱ বিষ্ণু সববিলাক আছে আৰু এইবিলাক মেৰামতি কৰে বাৰু এতিয়া এইবিলাক পাত চাত পৰি আছে ৰাস্তাত বিশাল এৰিয়া আৰু এইটো এটা
ইয়াৰ ওপৰত মাৰাই আছে। মই বাৰু পঢ়িব পাৰিছোঁ, এইটো আপোনালোকে পঢ়িব নৰিবও পাৰে। আধা থকা যাই আছে। ৰুদ্ৰ যজ্ঞ মণ্ডপ। ইফালে আমাৰ গৰুহাতে সোমাই আছে। এইটো এটা এইটো আকৌ মস্ত ডাঙৰ এটা পুখুৰী, য'ত পানী তোলে আৰু ওচৰ চুবুৰীয়াৰ মানে বিয়া চিয়া হ'লে ইয়াতে পানী চানী তোলে আৰু আম চাম তামাম আছে। এইটো বাকী পদুমৰ ভিতৰত কৃষ্ণ আৰু ৰাধা, এইটো কিবা মণ্ডপেই হয় আৰু পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰী দেৱালয়। যাত্ৰী বহুত বেছি নাই বাৰু আজি। ইফালে আছে দুৰ্গা মণ্ডপ। এইটো দুৰ্গা মণ্ডপ, দুৰ্গা পূজা হয়তো ইয়াতে ডাঙৰকৈ দুৰ্গা পূজা হয়, তাতে একদম মানে স্থায়ীটো মণ্ডপ হয় দুৰ্গা পূজাৰ। ইয়াৰ ভিতৰত মানে মূৰ্তি চূৰ্তি আছে আৰু পূজা টাইমত মেৰামতি কৰে। ইয়াতে অজস্ৰ মানে বহুত বেছি আৰু হেৰিৰ গছ আছে, বেলৰ গছ। মেইন মন্দিৰটো এইটো মামা। ধূপ চাকি জ্বলাব। এই ভিতৰত আছে, একদম তলত আছে মন্দিৰটো। ইয়াতে চাকি তাকি জ্বলোৱা হয়। ভিতৰত এইফালে চাকি দিয়া নহয়, চাকি বাহিৰত জ্বলা। ইয়াতে মানে সেৱাটো ল'ব আহিব লাগে। মই তলৰ ফালে নামি নাযাব, এবাৰ যিহেতু গৈ আহিলোঁ, ফটা চটা লৈ আহিলোঁ আৰু এইফালেও সেৱা কৰিব লাগে। সুন্দৰকৈ হেৰিবোৰ মাৰাই আছে, ধুনীয়াকৈ হেৰিবোৰ মাৰাই আছে, মানে ছবিবোৰ আৰু ভগৱানৰ অৰ্ধনাৰীশ্বৰীটো, অৰ্ধনাৰীৰ যিবিলাক ছবি আছে গোটেইবোৰ ইয়াতে মাৰাই আছে। আৰু ইয়াতে গৈ মানে এইবিলাক দৰ্শন কৰি ইয়াতে গৈ চাকি দিব লাগে। এতিয়া বৰ্তমান মানে পুৰোহিত ককাটো নাই। বহুত বেছি গৰম বুলি ভাবিছিলোঁ, কিন্তু ইমান ঠাণ্ডা পৰিৱেশ, বহুত বেছিয়ে ভাল লাগছে। আৰু মই আগতে আহি পোৱা নাছিলোঁ, কিন্তু এতিয়া ফাৰ্ষ্ট টাইমৰ কাৰণে আহি ইমান বেছিয়ে ভাল লাগছে, মানে কি ক'ম আৰু। আপোনালোকে আহিব পাৰে পিংগলেশ্বৰ দেৱালয়। তো গাইজ এইফালে আছে হনুমান মন্দিৰ। আমাৰ বাসন্তী আহি পাই গ'ল, হাই কৈ দিয়া তা। হাই আমাৰ ৰাণী। এইফালে হনুমান মন্দিৰ। মাহী মানে এতিয়াহে আহিছে, আমাৰ মানে হৈ গ'ল চাকি তাকি দিয়া। যিটো আমাৰ মামা আৰু এইফালে খাদ্য খাবৰ কাৰণে বহি গ'ল, মানে ভোগৰ সময় হৈছে, দবা পিঠা হৈ গ'ল। অজস্ৰ মানুহ নাই বাৰু, আজি কম মানুহ, সেইকাৰণে দিছে। মোৰ কাষ নেৰি আগৰ ফালে আমাৰ বকুল বহিছে। বহুত বেছি মানুহ নাই। আমাৰ এই বৰ পৰা এনেকৈ আমাৰ এইকেইটা আমাৰ এইকেইটা, তাৰপিছত বাহিৰৰ মানুহ বেলেগ বেলেগ 3টামান পাৰ্টি হৈছে, 4টা 5টামান পাৰ্টি হৈছে, বেছি বেছি মানুহ অহা নাই। তো গাইজ আমি এতিয়া যাবৰ হ'ল, কাৰণ ভোগ চোগ খাই উঠি লৈ ইফালে আছে আমাৰ মাহী, ইফালে আছে আমাৰ জেঠীমা, ইফালে আছে আমাৰ ৰীণা জেঠীমাক সোধো বাৰু কেনে লাগিল আহি পেলাই। তোমাৰ অনুভৱটো কোৱাচোন, আহি পেলাই তোমাৰ কেনে লাগিলে মন্দিৰটো? মোৰ বৰ বঢ়িয়া লাগিছে। মই মন্দিৰত আহি মই খুব ভাল পাওঁ। অঁ হয় নেকি? ঠিকে আছে দিয়া। সৰলাক সোধো ৰ'বা। সৰলা, তোমাৰ মন্দিৰত আহি পেলাই কেনে লাগিল কোৱাচোন? ভাল লাগিছে। ভাল লাগিছে। আমিতো ৰাসলীলা এটা চাব নোৱাৰোঁ, এতিয়া ৰাসলীলা চাওঁ। এতিয়া তোমাৰ আহি পেলাই কেনে লাগিছে বিনা? বহুত ভাল। বহুত ভাল লাগিছে। এতিয়া আৰু গাইছ আমাৰ যাবৰে হ'ল আৰু যামেই আৰু খোৱা লোৱা হৈ গ'ল। এইটো এটা হেৰি কুঁৱা, তাৰ পৰা কিবা পানী তোলে পূজা চূজা হ'লি।
ভোগ চোক খাই মাহীহঁতৰ পৰা বিদায় লৈ আহিলোঁ। আহোঁতে আকৌ মোক জেঠাই থ'ব আহিলে। মন্দিৰটোৰ পৰিৱেশটো ইমানেই বেছি ভাল লাগিছে ক'লোঁ আৰু প্ৰথমবাৰৰ কাৰণে যাই পাইছোঁ। আগতে মই পিংগলেশ্বৰ দেৱালয় যাই পোৱা নাছিলোঁ। বহুত বেছিয়ে ভাল লাগিল আৰু মনটো পূৰা শান্তি শান্তি লাগি গ'ল। জেঠাই আকৌ মোক বেজাৰাক লাগি থ'ব আহিলে, কাৰণ গাড়ীৰ অকণমান অসুবিধা আছে। এনেকৈ গাড়ী চলি নাথাকে, টাইমত গাড়ী যায় আৰু মন্দিৰটো যিহেতু অকণমান পথাৰৰ মাজৰ ফালে, সেইকাৰণে এনেকৈ গাড়ীৰ সুবিধাটো অকণমান কম। গাড়ী যাব লাগিলে মানে নিজাকৈ গাড়ী লৈ যাব লাগে আৰু। মই বাৰু কিবা কিবি কৈ আছোঁ, কিন্তু ইয়াতে স্পষ্ট হোৱা নাই কাৰণে পিছত এডিট কৰি দিব লগা হৈছে, মানে ভইচ অভাৰ কৰি দিব লগা হৈছে। কাৰণ গাইজ অপাত ঠেকচা আছে, মানে চেনগেভেলিহে ৰাস্তা, সেইকাৰণে ভইচটো পূৰা স্পষ্টকৈ উঠা নাই। সোমবাৰ বৃহস্পতিবাৰ এনেকুৱা বাৰত বোলে যাত্ৰী বহুত বেছিয়ে হৈ যায়। আজি আকৌ ইমান এটা মানুহ নাই, 50টা মানহে মানুহ হ'ব আৰু। তথাপিতো বহুত বেছি ভাল লাগিছে, যাত্ৰী আহিলে আৰু বেছি ভাল লাগিল হয়। এতিয়া আৰু ভিডিঅ'টো সামৰোঁ আৰু, বৰ বেছি দীঘল কৰি নাথাকোঁ। যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ ছ' মাছ। নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আহাৰ, তেতিয়াহ'লে বাই বাই, লাভ ইউ, টেক কেয়াৰ।